যা পিছত খাম পঢ়া ল'ৰাটোৱে সদায় সদায় দোকান খুলিব লাগে বাপেকটো হৈ কমচে কম সেইখিনি কাম খাই নাই দুভাগ ৰাতি ঘৰ সোমাবহি আৰু পুৱা উঠোতে বেলি দুপৰ হ'ব উঠিম ৰ পানের বন্ধু আনা ঘৰৰ দোকান পৰিছ পাপাই ক'লৈ গ'ল মই গম নাপাম পুৰা এইকেইটা বস্তু দেউতাৰা মোৰ পৰা পইচা লৈছিল হা মই বাৰু দেউতা অলপ কথা পাতিম হা নেখালিলে তাৰ জীৱ যায় টকা এনে আহিছে চোৱাৰ বাচ্চা মোৰ পইচা দি মই মাল খাইছো নেকি মই মোৰ পইচা দি মাল খাইছো তই সদায় সদায় কিয় উপদেশ দিবলৈ আহ মোক সময় কিমান হ'ল নাজানা নাযাওঁ ইমান কথা নাযাব যে তই যাই থাক মই গৈ আছো আমি আহিলো তই আহি থাক দোকানখন খুলিব লাগে না যা অন্যায় আৰু গলি না ভাজা খোৱা নেকি তো যা যা
এই মানে শুনচোন তোক কি মই কথা কম তই অনাই বনাই ঘূৰি ল'ৰাজন দোকান বহাই তাৰ জীৱনটো কিয় শেষ কৰিবলৈ বিচাৰিছ তোৰ বাপেক হিচাপে কাণত জ্ঞান নাই মোৰ ল'ৰাক মই কি কৰোঁ মোৰ কথা তোৰ কি দৰকাৰ অলপ নিজৰ ঘৰতো নজৰ দিবি সন্ধিয়া তোৰ ঘৰত কাৰ বাইক আহে আৰু জীয়াৰ লগত কিহৰ মিটিং পাতে বস্তু মোৰ ল'ৰাক মই দোকানী বনাম তোৰ কি আহাৰ যায় হা বাচ্চা আৰু তোৰ ল'ৰাক তই ডাক্তৰ বনা ইঞ্জিনিয়াৰ বনা শুনিছেনে কিহৰ ইমান টোপনি দৰকাৰ কিহৰ টোপনি হাতৰ গাড়ীখন পাৰি থৈছো মাৰকি সদায় সদায় এসোপা গিলি আহিব টোপনি গৈ আছে দোকানৰ হিচাপ আজি যাবি নিদিয়ে দেখোন মোক কিয় তই মাৰ পুতেৰে কি বেপাৰ কৰিছে কি সাৰ পাব এতিয়া সাৰ পাব যাওঁ ক'ত থাকে কি ক'ত থাকে কুটু 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 কি সাৰ পাব এতিয়া কম নহয় পৰিবহনৰ ইতিহাসৰ ৰেলগাড়ী মটৰগাড়ী উৰাজাহাজ আদিৰ উদ্ভাৱন হয় যদিও চলাচলৰ ক্ষেত্ৰত উন্নত যন্ত্ৰপাতি সা সৰঞ্জাম আৰু পঢ়িলে নহয় নেকি মনে হয়নে যে চিঞৰি চিঞৰি কৰি কাই শুনা আপোনাৰ খোৱাই খোৱাই আৰম্ভ হ'লে নে তোক কোনে মাৰিছে গা ভুই মোৰ এতিয়া খুটি দিলে পঢ়ি থকা ল'ৰাটোক মোক দিগদাৰ দিছা কিয় যাব লাগিলে বেয়া হ'ব দেই এৰা আমি পূৰণ কৰিম 12ৰে এতিয়া পূৰণ কৰা পদ্ধতি ষ্টাৰ্ট হ'ব এতিয়া জুকুৰিলে কি হ'ব ওপৰৰ পৰা 8 নামি তলত কিবা সংখ্যা আছে নেকি তাৰপিছত অৱশ্যে আরে তই বিলাক কি কৰিছ হেৰি আছে কিয়া এই গুকুল বোলা ল'ৰাজন পঢ়াত বেয়া নাছিল গুকুল গুকুল মানে কাৰ ল'ৰা হে এই মনাই দোকানী ল'ৰা যে সি আজি অংক ক্লাছত কি কৰিছে জানা এই দোকানৰ হিচাপত ব্যস্ত আছে এই কথাটো দেউতাকক ক'লে কিজানিবা ভালেই হয় চাওক এই যিজন মানুহে নিজৰ দায়িত্ব নুবুজে ল'ৰাৰ পঢ়া শুনাত গুৰুত্ব নিদিয়ে সেইজন মানুহক বুজাব গ'লে আমাক অপমানহে কৰিব য'ত নেকি আমাৰ সমস্যা সমাধান কৰাৰ পথ নাথাকে তেনেস্থলত দোকানত বাকী হিচাপ কৰি থাকো ঘৰত কি সময় নাপাওঁ নেকি ঐ আজি যে তই ক্লাছত দেৰিকৈ সোমাইছিলি হৰিশ্বৰ ছাৰৰ ঘণ্টা আছিল বুলিহে পাইছিলি নহ'লে হেড ছাৰে দেখিলেতো তোক আঁঠু কৰাই থলে হয় তইতো জানই ভাস্কৰ মোৰ ঘৰৰ কথা ইফালে মোৰ দেউতা বাদ দে ঐ ভোক লাগিছে ভাই যাওঁ বৈ
মা দেউতাই বাৰু এই সৰু সৰু কথাবোৰ কিয় নুবুজে কোনবোৰ কথা আৰু তই দেখো জানই দেউতাৰে তোৰ ভালৰ কাৰণেহে কৈছে বহুত ৰাতি হ'ল টোপনি যা এতিয়া আজি ইমান গৰম তাতে আকৌ ইহঁতে কেলাই আছে গোকুল ল'ৰা যে কিছুদিন স্কুললৈ অহা নাই ছাৰ সি দোকানী হ'ল আজিকালি দোকানতে থাকে ন ছাৰ তাৰ দেউতাকৰ এক্সিডেণ্ট হৈছে সেইকাৰণে সি স্কুললৈ অহা নাই হা গোকুল তই ইয়াতে কি কৰি আছ তই এতিয়া যা এইবোৰ চিন্তা নকৰিবি